আজি মেডাম মেফি টাই আহোমসকলৰ পলিন পোথাও সোঁৱৰণ কৰি উৎসৰ্গা কৰা সেৱা পূজাৰ অনুষ্ঠান মেডাম মেফি। মৃত্যুৰ পাছত আত্মীয় কুটুম্বৰ পৰা সেৱা পূজা আগবঢ়োৱাৰ পাছত মৃতকক সি অৰ্থাৎ দেৱতালৈ পৰিৱৰ্তিত হয় বুলি টাই আহোমসকলে বিশ্বাস কৰে। সেয়েহে প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে তেওঁলোকৰ পূৰ্বজসকলক সোঁৱৰি মেডাম মেফি উদযাপন কৰে। এই সেৱা পূজা আগবঢ়োৱাৰ বাবে অস্থায়ী দেওশাল নিৰ্মাণ কৰি 8খন শৰাই পাতি লেংডনকে প্ৰমুখ্য কৰি 8গৰাকী ফি অৰ্থাৎ দেৱতাক পূজা আগবঢ়ায়। পূৰ্বপুৰুষসকলক সোঁৱৰি কৰা এই পূজাত জীৱিত আত্মীয়সকলৰ সুৰক্ষা, সমৃদ্ধি আৰু শান্তি কামনা কৰা হয়। উল্লেখযোগ্য যে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে অহা চাওলুং চুকাফাই প্ৰথমে মেডাম মেফি আয়োজন কৰিছিল। পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আজি 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস বহন কৰা শিৱসাগৰ জিলাতো ব্যাপক উৎসাহ উদ্দীপনা পৰম্পৰাগত ৰীতি নীতিৰে মেডাম মেফিৰ আয়োজন কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আজি কেন্দ্ৰীয়ভাৱে মেডাম মেফিৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰি বানফি আৰু ফুৰাংলো পূজা অনুষ্ঠিত কৰা হয়। মেডাম মেফিৰ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আদিৰো আয়োজন কৰা হৈছিল। কাৰ্যসূচীৰ অংশৰূপে পুৱা পতাকা উত্তোলনৰ পাছত মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ পাছতে মেডাম মেফিৰ মূল মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজিৰ অনুষ্ঠানত এক বিশেষ আকৰ্ষণ আছিল সম্প্ৰীতিৰ এসাঁজ কাৰ্যসূচী। এই কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে বহি এখন বিশাল থালত দুপৰীয়া আহাৰ গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জাতি, ধৰ্ম, জনগোষ্ঠীৰ মাজত সম্বন্ধ আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আয়োজক কমিটিয়ে প্ৰকাশ কৰে। পূৰ্বপুৰুষক সোঁৱৰণ কৰা এই অনুষ্ঠানত আজি শিৱসাগৰৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ, নগৰৰ বহুসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। আপোনালোকে সকলোৱে জানে যে কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানটোত আহোম নিয়মৰে আমি আধাৰশিলা স্থাপন কৰিব খুজিছোঁ। কিন্তু একেটা সময়তে অৱশ্যে ভূমি পূজন নামৰ এটা কামো কৰিব খুজিছে, যিটো আমাৰ আহোম পৰম্পৰা বা অসমীয়া পৰম্পৰা নহয়, যিটোক আমি সমৰ্থন নকৰি ভূমি পূজনটো আমি আহোম নিয়মৰে কাইলৈ যি পূজা কৰিব খোজা হৈছে তাক আমি সমৰ্থন কৰিছোঁ। কাইলৈ ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তাৰ আগতে বা পাছতে এবাৰ তলাতল ঘৰৰ গোটেই বাউণ্ডেৰীটো চৌহদটো এবাৰ তেখেতে ভ্ৰমণ কৰিব আৰু তলাতল ঘৰৰ চাৰিওফালে থকা যিমান গড় আছে, গড়টোলৈকে কিমান শ বিঘা মাটি, মুঠতে মই আপোনালোকক হিচাপটোও দি দিব পাৰোঁ। সেই আটাইবিলাক মাটি আমি অধিগ্ৰহণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগত যোৱা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা 24 এপ্ৰিল 2023 তাৰিখৰ দিনা তলাতল ঘৰ প্ৰকল্প নামৰ এটা প্ৰকল্প ল'বৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ঘোষণা কৰিছিলে আমাৰ শিৱসাগৰৰ সকলো বিধায়কৰ সন্মুখত দিছপুৰৰ জনতা ভৱনত। গতিকে কাইলৈ দিনটো আমাৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ কাৰণে বহুত ডাঙৰ দিন, ঐতিহাসিক দিন, যে কাইলৈ আমাৰ তলাতল ঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব আৰু একেটা ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব কাইলৈ দিনটোত। আৰু ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হোৱাৰ লগতে তলাতল ঘৰ প্ৰকল্পৰ আৰম্ভ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমি আশা কৰি আছোঁ। লগতে ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ নথবা এটা টানেল, যাতে ইয়াৰ পৰা ডাইৰেক্টলি ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিব পাৰে, তাৰ কাৰণেও আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আহিছোঁ। নিশ্চয় কাইলৈ এইটো ঘোষণা হ'ব। মই আপোনালোকক জনাব খুজিছোঁ যে তলাতল ঘৰত সৰ্বমুঠ 157 বিঘা 3 কঠা 2 লোচা চৰকাৰী মাটি আছে ইয়াৰ কেম্পাছত চাৰিওফালে, আৰু পট্টাভুক্ত মাটি আছে 308 বিঘা 4 কঠা 10 লোচা। গতিকে সৰ্বমুঠ 434 বিঘা 10 লোচা মাটি, 434 বিঘা 10 লোচা মাটি তলাতল ঘৰৰ চাৰিওফালে থকা, গড়ৰ চাৰিওফালে থকা 434 বিঘা মাটিক আমি অধিগ্ৰহণ কৰিবৰ কাৰণে
যুঁজা কৰি আছোঁ, আয়োজন কৰি আছোঁ আৰু আশা কৰোঁ যে কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্পৰ কথা ঘোষণা কৰিব আৰু লগতে এই মাটিখিনি অধিগ্ৰহণৰ কথাও ঘোষণা কৰিব। আৰু যদি এই মাটিখিনি অধিগ্ৰহণ কৰাৰ কথা হৈ যায় তেতিয়াহ'লে আজি তলাতল ঘৰত চলি থকা যি আমাৰ মেডাম মেফি অনুষ্ঠান, এই মেডাম মেফিৰ উদ্যোক্তাসকল আৰু লগতে আমাৰ যিসকল ইয়াৰ টাই পণ্ডিতসকলৰ অনুৰোধ অনুসৰি আমি চাউচেন ৰেন এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণেও ইয়াতে 10 বিঘা মাটি দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম আৰু দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ তলাতল ঘৰত পৰম্পৰাগতভাৱে তলাতল ঘৰত প্ৰতি বছৰে মেডাম মেফিৰ আয়োজন কৰা হয় আৰু ইয়াত স্থানীয় ৰাইজে, আমাৰ শিৱসাগৰৰ স্থানীয় ৰাইজে ইয়াত প্ৰতি বছৰে এখন নতুন সমিতি তৈয়াৰ কৰি প্ৰতি বছৰে আমি তলাতল ঘৰত এনেকৈ মেডাম মেফিৰ আয়োজন কৰোঁ। এতিয়া এইবাৰো তলাতল ঘৰত মেডাম মেফিৰ আয়োজন কৰা হৈছে। সকলোৱে মুকলি মনেৰে ইয়ালৈ আহি সকলো জাতি জনগোষ্ঠী ভিন্ন ভাষা ধৰ্মৰ মানুহে সকলোৱে ইয়ালৈ আহি তলাতল ঘৰৰ সন্মুখলৈ আহি তলাতল ঘৰৰ কেম্পাছলৈ আহি ইয়াতে আমাৰ মেডাম মেফিত অংশগ্ৰহণ কৰে। মেডাম মেফিত আমি সকলোৱে মেডাম মেফি কৰাৰ উপৰিও যিটো আমাৰ পূজা থাকে সেই পূজাটো কৰাৰ উপৰিও মেডাম মেফিত আকৌ ঈশ্বৰৰ পূজা কৰা নহয় দেই। মেডাম মেফিত প্ৰকৃতি পূজা থাকে আৰু মেডাম মেফিত আমাৰ উপৰি পুৰুষসকলক আমি স্মৰণ কৰোঁ। মেডাম মেফিটো হ'ল আমাৰ উপৰি পুৰুষসকল, আহোমসকলৰ যিসকল উপৰি পুৰুষ বা অসমীয়া জাতিৰ যিসকল উপৰি পুৰুষ, সেই উপৰি পুৰুষসকলৰ স্মৰণ কৰা দিৱস। গতিকে ইয়াৰ লগত আমি অন্য আধ্যাত্মিকতাৰ সম্পৰ্ক নাৰাখোঁ। ইয়াৰ লগত এটাই সম্পৰ্ক যে আমি প্ৰকৃতিক পূজা কৰোঁ। আপোনালোকে সকলোৱে জানে যে আহোমসকলে প্ৰকৃতিক পূজা কৰে আৰু প্ৰকৃতিৰ নাম লৈ সেইকাৰণে আমি প্ৰকৃতিৰ সেৱা কৰোঁ। গতিকে এই দুটা কাম এতিয়া কৰা হৈছে আৰু সমূহীয়াভাৱে আমি আহোমসকলে সদায় খাদ্য হিচাপে ব্যৱহাৰ কৰা গাহৰি মাংসৰে সৈতে এসাঁজ ভাত সকলোৱে একেলগতে আৰু সাজপানী, সকলোৱে জানে আমাৰ সাজপানী থাকে। গতিকে সাজপানী আৰু গাহৰি মাংস সৈতে এটা আপোনাৰ আৰু তাৰ পাছতে আমাৰ সমূহীয়াকৈ এটা খাদ্য আৰু লগতে আজি ইয়াৰ উদ্যোক্তাসকলে এখন নতুন থালিৰ ব্যৱস্থা কৰিছে, যিখন থালিত সকলো আমাৰ শিৱসাগৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে একেখন থালিতে বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যবিলাক আজি খাব। গতিকে এইটো এটা খুব সমন্বয়ৰ এটা বাৰ্তা বহন কৰিবৰ কাৰণে প্ৰতীকী ধৰণে খুব ধুনীয়া এটা কাম কৰিছে। গতিকে তলাতল ঘৰৰ আমাৰ মেডাম মেফি উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এনেকৈ স্বতঃস্ফূৰ্তভাৱে শ মানুহ এই মেডাম মেফিত যোগদান কৰিবলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি এই পবিত্ৰ মেডাম মেফিৰ দিনতো যিহেতু অসমবাসীক আমি আশীৰ্বাদ দিয়াৰ লগতে আমি ঐতিহাসিক যি তলাতল ঘৰত আমাৰ অতীজৰ পৰা যি মেডাম মেফি আমি এই পূজাভাগ উদযাপন কৰি আহিছোঁ উপৰিপুৰুষৰ নিমিত্তে। আৰু এই তলাতল ঘৰৰ আজি এই মেডাম মেফি অনুষ্ঠানত আজি আমাৰ কাৰ্যসূচী মতে প্ৰথমতে আমাৰ পতাকা উত্তোলন কৰা হয়। তাৰপিছতে আমাৰ মৈদাম তৰ্পণ অনুষ্ঠানটো আছিলে। মৈদাম তৰ্পণতে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আইচিংলাও যিটো আমাৰ টাই আহোমসকলৰ প্ৰাৰ্থনা সেইটো পৰিৱেশন কৰা হৈছে। তাৰপিছতে আছে আমাৰ বিভিন্ন টাই সাংস্কৃতিক জনজাতীয় সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষকৈ আজি এটা ব্যক্তিক্ৰম অনুষ্ঠান আমাৰ যথাৰ্থতে অসমৰ পোনপ্ৰথমবাৰে আমি তলাতল ঘৰতে উদযাপন কৰিছোঁ। সেইটো হৈছে আমাৰ যিটো সম্প্ৰীতি এসাঁজ অৰ্থাৎ এখন থালিত আমি বিভিন্ন জনগোষ্ঠী, ধৰক আজি অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত যি সমন্বয় যিটো আগত আছিলে, আজিকালি বিভিন্ন মতভেদ হৈছে, এইবোৰ আপোনালোকে পেপাৰে পত্ৰে পাই আছে। গতিকে আমি এটা গোটেই অসমবাসীক আমি যি ইয়াৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ যে এই থালিখনতে আমি বিভিন্ন জাতি যেনে বড়ো, কছাৰী, মিৰি, মিচিং, তাৰপিছতে আমাৰ মুছলমানসকল, তাৰপিছত শিখ, কাৰ্বি, নেপালী সকলোৱে একেলগে মিলি প্ৰত্যেকটো জাতিৰ এজন প্ৰতিনিধিক আমি নিমন্ত্ৰণ কৰি আনি এই সম্প্ৰীতি এসাঁজত একেলগে আমি খোৱাৰ এটা পৰিৱেশ কৰিছোঁ। গতিকে আৰু নেক্সট আমাৰ সন্ধিয়ালৈ এটা অনুষ্ঠান আছে। সেইটো হৈছে আমাৰ চুকাফা অহাৰ পৰা যে বৰ্তমান যিজন আমাৰ 42জন স্বৰ্গদেউ আছিলে তেওঁলোকক লৈ আমি এটা আলক্ষ্য এখন নাটকৰ নিচিনাকৈ এটা ৰাইজক আমি দেখুৱাম। গতিকে সমূহ ৰাইজক উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ঐতিহাসিক ৰংঘৰ বাকৰিত যিটো প্ৰকল্প হ'ব, এই প্ৰকল্পটো প্ৰকৃততে ভূমি পূজন হ'ব নালাগে, ভূমি পূজনেই হ'ব। কিন্তু টাই আহোমৰ
যিটো পৰম্পৰাগত অনুষ্ঠান আইলেং দিন বুলি কোৱা হয়, সেই আইলেং দিনৰ মতেই হ'ব বুলি মই আজি সদৌ অসমবাসী ৰাইজলৈ প্ৰণাম জনাইছোঁ। কাৰণ চাওফা চাওলুং চুকাফাই বৰ অসম প্ৰতিষ্ঠা কৰিবলৈ অহাবেলিকা যেতিয়া কোনো ৰজা প্ৰজা ৰাজপাট বা বৰ্ণ বৈষম্য সকলোকে সামৰি হাত ৰাজ মিলাই এক ৰাজ কৰিছিলে, তেতিয়াও কৰা নাছিলে। গতিকে আজি মই এই ঐতিহাসিক তলাতল ঘৰ মেডাম মেফি প্ৰাংগণৰ পৰা মলুং পৰিষদৰ হৈ আজি সদৌ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যে ভূমি পূজন নহয়, এই তাত আইলেং দিনৰ এভাগি তৰ্পণ আগবঢ়াই সেই যিটো প্ৰকল্প উন্মোচন হ'ব, সেই প্ৰকল্পটো উন্মোচন কৰিবলৈ সকলো ৰাইজলৈকে প্ৰতি আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।